নমস্কাৰ। আজিৰ এই ভিডিঅ'খনত পাঁচজনকৈ বিজেপিৰ যি সাংসদ আছিলে 2019ত নিৰ্বাচিত হৈছিলে সেই পাঁচগৰাকী সাংসদৰ বিষয়ে আমি কথা পাতিম। বিজেপিয়ে বিগত 2019 চনৰ লোকসভা নিৰ্বাচনত 9খনকৈ আসন তেওঁলোকে দখল কৰিছিলে। 9খন আসনত তেওঁলোকে জয়লাভ কৰিছিলে আৰু সেই 9খন আসনৰ ভিতৰত এইবাৰৰ যি তালিকা দেখা গৈছে এই তালিকাখনত সেই 9খন আসনৰ 9গৰাকী সাংসদৰ পৰা 5গৰাকী নাইকিয়া হৈ পৰিছে। অৰ্থাৎ 9খনৰ পৰা গৰিষ্ঠ সংখ্যকে এইবাৰ সেই তালিকাৰ পৰা আউট আৰু বিজেপিৰ তালিকাত মাত্ৰ আছে 4গৰাকী সাংসদ যিসকলে কাৰ্যভাৰ গ্ৰহণ কৰি আছে আৰু সিটিং যি এমপি আছে বুলি কোৱা হয় সেই সিটিং এমপি মাত্ৰ 4গৰাকী আছে, বাকি 5গৰাকীক নাইকিয়া কৰি দিয়া হৈছে। 4গৰাকীক বাদে 5গৰাকীক টিকট প্ৰদান কৰা হোৱা নাই। 2014 চনৰ পৰা 2019 চন এতিয়া 2024 চন ইমানখিনি সময়ত বিজেপিয়ে কৈ আহিছে যে তেওঁলোকে বিকাশ কৰিছে, তেওঁলোকৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক সাংসদ সকলোৱে ভালদৰে কাম কৰি আহিছে আৰু তাৰ ভিত্তিত তেওঁলোকে সমগ্ৰ ভাৰততে এক বিকাশৰ যাত্ৰা আৰম্ভ কৰিছে বুলি তেওঁলোকে প্ৰকাশ কৰে। কিন্তু তেওঁলোকৰ যি পৰীক্ষা যি 5গৰাকী সাংসদ এইবাৰ তালিকাৰ পৰা নাইকিয়া হ'ল সেই 5গৰাকী সাংসদে এই কথা বুজাই দিলে বিজেপিৰ যি পৰৱৰ্তী নিৰ্বাচনী পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগমুহূৰ্ততে 5গৰাকীকৈ সাংসদ ফেইল কৰিলে। অৰ্থাৎ বিগত 2019 চনত যি 9গৰাকী সাংসদ নিৰ্বাচিত হৈছিলে তাৰ ভিতৰত 5গৰাকীয়ে অকৰ্মণ্য প্ৰমাণিত হ'ল। 5গৰাকীয়ে পুনৰ টিকট লাভ কৰাৰ বাবে তেওঁলোক যোগ্য প্ৰমাণিত নহ'ল, যাৰ বাবে এই 5গৰাকীক বিজেপিয়ে টিকট প্ৰদান নকৰিলে। তেওঁলোকে চাগে নিশ্চয় জানিবলৈ মন গৈছে সেই 5গৰাকী সাংসদ কোন হয় সেই কথাটো আপোনালোকে জানিবলৈ মন গৈছে। বহুতে ৰাজনৈতিকভাৱে সচেতন বহু লোকে এই কথাষাৰ ইতিমধ্যে মন কৰিছে আৰু তেওঁলোকে এই কথাটো ভাবিছে যে সেই 5গৰাকী সাংসদৰ টিকট কিয় কৰ্তন কৰা হৈছে। সেই 5গৰাকী সাংসদৰ ভিতৰত শিলচৰত পূৰ্বে ৰাজদীপ ৰয় আছিলে সাংসদ হিচাপে, কিন্তু এইবাৰ ৰাজদীপ ৰয়ৰ যি টিকট সেয়া কৰ্তন কৰা হৈছে আৰু ৰাজদীপ ৰয়ৰ ঠাইত শিলচৰত দিয়া হৈছে পৰিমল শুক্লবৈদ্যক। তেনেদৰে ডিফু যি অটনমাস ডিষ্ট্ৰিক্ট আছিলে, ডিফুত আছিলে হৰেণ সিং বে, বিজেপিৰ টিকটৰ পৰা জয়লাভ কৰিছিলে। এইবাৰ হৰেণ সিং বে নাইকিয়া হৈ পৰিছে, অমৰ সিং টিচুক দিয়া হৈছে প্ৰাৰ্থিত্ব। তেনেদৰে ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন সমষ্টি সেইখন আছিলে গুৱাহাটী সমষ্টি। গুৱাহাটী সমষ্টিত কুইন ওজা আছিলে 2019 চনত নিৰ্বাচিত হৈছিলে, কিন্তু কুইন ওজাকো এইবাৰ টিকট দিয়া নহ'ল। অৰ্থাৎ কুইন ওজাও বিজেপিৰ এই নিৰ্বাচনী টিকটৰ পৰীক্ষাত তেওঁ ফেইল কৰিলে। অৰ্থাৎ 2019ৰ পৰা তেওঁ ভাল প্ৰদৰ্শন নকৰিলে, যাৰ বাবে এইবাৰ তেওঁ টিকট নাপালে আৰু বিজলী কলিতা বেদীক এইবাৰ দিয়া হৈছে গুৱাহাটীৰ পৰা টিকট। ঠিক তেনেদৰে পল্লৱ লোচন দাসক এইবাৰ তেজপুৰৰ পৰা টিকট দিয়া হোৱা নাই। তেজপুৰত এইবাৰ ৰঞ্জিত দত্তক টিকট দিয়া হৈছে। তেজপুৰ এইবাৰ শোণিতপুৰ হৈছে নাম আৰু তাত ৰঞ্জিত দত্তক টিকট দিয়া হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিখন আছিলে ডিব্ৰুগড়। ডিব্ৰুগড়ত আছিলে ৰামেশ্বৰ তেলী আছিলে সাংসদ, কিন্তু সেই ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাতো ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিছিলে। অৰ্থাৎ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিও ৰামেশ্বৰ তেলী এইবাৰ সাংসদৰ বাবে তেওঁ যোগ্য প্ৰমাণিত নহ'ল, যাৰ বাবে ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলীৰ ঠাইত এইবাৰ সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব হিচাপে তেওঁলোকে প্ৰক্ষেপ কৰিলে। গতিকে বিকাশৰ কথা কোৱা চৰকাৰখনৰ এই যিগৰাকী 5গৰাকী সাংসদ এইবাৰ তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ নহ'ব, এই 5গৰাকী সাংসদ ইতিমধ্যে তেওঁলোক অযোগ্য প্ৰমাণিত হৈছে। ৰাইজৰ ওচৰত তেওঁলোকে পুনৰ ভোট বিচাৰি যাব নোৱাৰিব। হয়তো সেইকাৰণেই তেওঁলোকে বিজেপি এই 5গৰাকী সাংসদক পুনৰ টিকট প্ৰদান নকৰিলে। বিকাশৰ যাত্ৰা, উন্নয়নৰ যাত্ৰা আদি বিভিন্ন ধৰণৰ বিলাসী শ্লোগান দি ফুৰা চৰকাৰখনৰ 9গৰাকী প্ৰতিনিধিৰ ভিতৰত 5গৰাকীকে তেওঁলোকে যোগ্য বিবেচনা নকৰিলে, 5গৰাকীকেই তেওঁলোকে অযোগ্য বিবেচনা কৰিলে আৰু তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। অৰ্থাৎ সেই 5খন সমষ্টিত তেওঁলোকে ভালকৈ কাম কৰা নাই। 5খন সমষ্টিৰ ৰাইজৰ আশা প্ৰত্যাশা তেওঁলোকে পূৰণ কৰাত ব্যৰ্থ হৈছে। এইটো হ'ল বিগত নিৰ্বাচনতো 5গৰাকীক এইবাৰ টিকট দিয়া নহ'ল। সেই 5গৰাকী সাংসদক হয়তো নৰেন্দ্ৰ মোদীৰ নামত সেই সমষ্টি কেইখনৰ পৰা জিকাই অনা হৈছিলে। সেই সময়ত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক এংগলো আহিছিলে ৰাজনীতিত, মোগল, আজমল, ঔৰংগজেব আদি বিভিন্ন ধৰণৰ কথা বতৰাবিলাক আহিছিলে, যিবিলাকে ৰাইজক সাম্প্ৰদায়িকভাৱে বিভাজিত কৰিছিলে আৰু বিজেপিক নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ যোৱাত সহায় কৰিছিলে। কিন্তু এইবাৰো ৰাইজক তেওঁলোকে এই ধৰণে সাম্প্ৰদায়িকৰণ কৰি ৰাজনৈতিক বৈতৰণি পাৰ কৰিব বিচাৰিব নেকি? দৰাচলতে বিৰোধী ৰাজনৈতিক দল যি আছে 16টাকৈ বিৰোধী ৰাজনৈতিক দলে ঐক্যমঞ্চ প্ৰতিষ্ঠা কৰিছে আৰু তেওঁলোকে সন্মিলিতভাৱে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। গতিকে বিকাশৰ কথা ডাঙৰকৈ কোৱা
এইখন চৰকাৰৰ এই 5 গৰাকী সাংসদৰ যি অকৰ্মণ্যতা, যি 5 গৰাকী সাংসদৰ যি ব্যৰ্থতা, এই কথাবিলাক তুলি ধৰিবলৈ সক্ষম হ'বনে? ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিখন হ'ব ৰামেশ্বৰ তেলী, য'ত আছিলে ডিব্ৰুগড় সমষ্টি। তাত এইবাৰ সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে। অৰ্থাৎ ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীয়ে বিগত সময়ত ৰাইজৰ আকাংক্ষাসমূহ তেওঁ পূৰণ কৰিবলৈ সক্ষম হোৱা নাই বা ৰাইজৰ সৈতে তেওঁলোকে যোগাযোগ বা যোগসূত্ৰ স্থাপন কৰি চলা নাই। হয়তো সেইবাবেই ৰাইজৰ সৈতে তেওঁৰ জনবিচ্ছিন্ন ঘটিছে, যাৰ ফলত এইবাৰ তেওঁ পুনৰ বিজেপিয়ে তেওঁক ৰামেশ্বৰ তেলীক টিকট প্ৰদান নকৰি সৰ্বানন্দ সোণোৱালক টিকট প্ৰদান কৰিছে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক প্ৰচাৰতন্ত্ৰ, যি বিজেপিৰ ৰাজনৈতিক প্ৰচাৰতন্ত্ৰ আছে, সেই প্ৰচাৰতন্ত্ৰই বিশেষকৈ নৰেন্দ্ৰ মোদীৰ নাম প্ৰকাশ কৰিব আৰু আঁচনি হিচাপ দি তেওঁলোকে জনসাধাৰণৰ পৰা ভোট আদায় কৰিবলৈ চেষ্টা কৰিব। তেনে সময়তে যি শাসকীয় দলৰ 5 গৰাকী সাংসদ, সেই 5 গৰাকী সাংসদৰ ব্যৰ্থতাৰ বিষয়েও কোনোবাই ক'ব লাগিব। এই কথাবিলাক বিৰোধীৰ বাহিৰে অন্য কোনোৱে ক'ব নোৱাৰে, কিয়নো এই মুহূৰ্তত এতিয়ালৈকে অসমৰ সংবাদ মাধ্যমত সেই 5 গৰাকী সাংসদৰ ব্যৰ্থতা সম্পৰ্কে কোনো বিস্তৃত প্ৰতিবেদন এতিয়ালৈকে প্ৰস্তুত হোৱা বা প্ৰকাশ হোৱা দেখা পোৱা নাই। গতিকে বিৰোধীসকলে এই কথাবিলাক লক্ষ্য কৰিলে নিশ্চিতভাৱে ৰাইজক তেওঁলোকে আকৰ্ষিত কৰিবলৈ কিছু সক্ষম হ'ব বুলি আমি ভাবোঁ। বৰ্তমান নিৰ্বাচনী বতৰ, টিকট প্ৰায় একাংশ দলে নিৰ্বাচনী টিকট ঘোষণা কৰিছে আৰু কিছুমানৰ টিকট এক প্ৰকাৰ কনফাৰ্ম হৈ আছে। গতিকে এনে সময়ত যি বিকাশ আৰু যি অবিকাশ, অৰ্থাৎ যি ব্যৰ্থতা আৰু দক্ষতা, দুয়োটা বিষয়ে কথা পাতিব লাগিব আৰু এই বিষয়ে এতিয়া জনসাধাৰণৰ মাজত এক সচেতনতা আহিব লাগিব। কিয়নো শাসকীয় দলে ধৰ্মৰ নামত তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰিব, কিন্তু বিকাশৰ আৰু ব্যৰ্থতাৰ কথাবিলাক তেওঁলোকে ঢাকি ৰাখিব বিচাৰিব। গতিকে এই কথাবিলাক এতিয়া ৰাইজৰ মাজত চৰ্চা হোৱাটো অত্যন্ত প্ৰয়োজন। আগন্তুক 5টা বছৰৰ বাবে জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব লগা সেই প্ৰতিনিধিসকলৰ বাবেও এয়া এক শিক্ষা হ'ব আৰু প্ৰতিনিধিসকলেও দক্ষতাৰে তেওঁলোকে কাম কেনেকৈ কৰিব সেই বিষয়ে তেওঁলোকে নিজে চিন্তা কৰিবলৈ বাধ্য হ'ব।